মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজনীতি পাছে পৰেও হ'ব। এবাৰ এইগৰাকী সহজ সৰল খিলঞ্জীয়াৰ কথা শুনক। গৰুৰ নামত ৰাজনীতি কমাওক। কোনে খাইছে কোনে নাখায় আমি নাজানো। আমাৰ ল'ৰা ছোৱালীক পঢ়াব লাগে, মেডিকেল যাব লাগে, আমাক বিক্ৰীৰ সুবিধা কৰি দিব লাগে, কোনে কি খায় খাব দিব লাগে। কোনে নাই খোৱা আমি একো নাজানো, মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে, আমাৰ মানে ঘৰ চলিব লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে, আমাৰ মেডিকেল যাব লাগে, আমি কাৰোবাক টকা দিব লাগে। গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত মানে আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ। আমি ব্যৱসায় কৰা নাই, নিজক খুঁটিৰ পৰা আনিছোঁ। বেপাৰী নোযোৱা হ'ল কাৰণে আমি খুঁটিলৈ আনিছোঁ আজি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি এই গৰু বিষয়ে ৰাজনীতিটোক অলপ কমাই গৰু বিকিবলৈ সুবিধা দিব লাগে আৰু যোনে যি খাই তাক খাবলৈ সুবিধা দিব লাগে, কাৰণ এইটো আমি তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। ৰাজনৈতিক বাকযুদ্ধৰ ফল ভুগিছে অসমীয়া গৌপালকে। চৰকাৰৰ সিদ্ধান্তৰ ফলত খিলঞ্জীয়া গৌপালকৰ বিলৈ নিবনুৱাৰ উপাৰ্জনৰ পথকো নিঃশেষ কৰাৰ দিশে মুখ্যমন্ত্ৰী। কেবিনেটৰ সিদ্ধান্তৰ পাছত বজাৰলৈ গৈ অসহায় বিক্ৰেতা। এয়া শিৱসাগৰৰ ৰাজমাই বজাৰৰ দৃশ্য। তিনিচুকীয়া, ডিব্ৰুগড় আদি বিভিন্ন ঠাইৰ পৰা গৌপালকসকলে আশাৰে বিক্ৰী কৰিবলৈ গৰু লৈ আহিছে। বিক্ৰী কৰি পোৱা টকাৰে হয়তো কোনোবাই ল'ৰা ছোৱালীৰ বিদ্যালয়ৰ মাচুল দিব, কোনোবাই হয়তো ঘৰত থকা বৃদ্ধ পিতৃ মাতৃৰ চিকিৎসাৰ নামত খৰচ কৰিব, কোনোবাই হয়তো ছোৱালীজনীক বিয়া দিবলৈ কাপোৰ দুযোৰ ক্ৰয় কৰিব, কোনোবাই আকৌ গৰু বেচি পোৱা ধনেৰে উৰুখা বজাৰ উৱলি যোৱা টিঙৰ ঠাইত নতুন টিং ৫-৬টা কিনিব। কিন্তু তেওঁলোকৰ হাত চেঁচা পানী ঢালিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বজাৰলৈ আশাৰে আহিও অসহায় হৈ পৰা এইগৰাকী সহজ সৰল খিলঞ্জীয়াৰ কথা এবাৰ শুনক মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে এনেকৈ যদি গৰু নিকিনে, আমিতো গৰু পুহিছোঁ, আমি ইমান কষ্টৰে আমি খুঁটি পাতিছোঁ, চাকৰি তাকৰি নাই, আমি শিক্ষিত, আমি নিবনুৱা যুৱক হা। গতিকে আমাৰ এই ব্যৱস্থাটোৱে যিটো গৰু মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে, আমাৰ সমগ্ৰ উজনি অসমৰে যথেষ্ট মানে গোপালকসকলৰ ক্ষতিপূৰণ হৈছে। কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো, মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে, আমাৰ মানে ঘৰ চলিব লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে, আমাৰ মেডিকেল যাব লাগে, আমি কাৰোবাক টকা দিব লাগে। গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত মানে আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ। আমি ব্যৱসায় কৰা নাই, নিজক খুঁটিৰ পৰা আনিছোঁ। বেপাৰী নোযোৱা হ'ল কাৰণে আমি খুঁটিলৈ আনিছোঁ আজি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এই গৰু বিষয়ে ৰাজনীতিটোক অলপ কমাই যে গৰু বিকিবলৈ সুবিধা দিব লাগে আৰু যোনে যি খাই তাক খাবলৈ সুবিধা দিব লাগে, কাৰণ এইটো আমি তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। মানে আমাৰ যথেষ্ট দুই পাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মিচিং জনগোষ্ঠী আছে, আহোম জনগোষ্ঠী আছে, আমাৰ নেপালী জনগোষ্ঠী আছে। তেখেতলোকৰ গৰু আপোনাৰ তেওঁলোকে তাত বহি আছে, ক'ত কিমান গৰু আছে তেওঁলোকেতো নাজানে, কোনে কিমান গৰু পালন কৰি যে জীৱিকা নিৰ্বাহ কৰি আছে সেই কথাটো তেওঁলোকে নাজানে। গতিকে আমি অনুৰোধ জনাইছোঁ যে এই উজনি অসমৰ একমাত্ৰ ৰাজমাই বজাৰখনৰ যি আমি গৰু বিকা কিনা কৰি খাই আছোঁ, ইয়াত যাতে তেওঁলোকে বাধা প্ৰদান নকৰে, আমাক শান্তিৰে জীৱন যাপন কৰিবলৈ যাতে পৰিয়াল পোহপালন কৰিবৰ কাৰণে গৰু পালন কৰি থাকিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে। এই মুহূৰ্তৰ ওচৰত আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। শান্তিৰে পৰিয়াল যাতে পোহপাল দিব পাৰে সাধাৰণ শ্ৰেণীৰ জনতাই, তাকেই আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীলৈ। মন কৰিবলগীয়া যে ৰাজনৈতিক বাকযুদ্ধৰ পৰা গৈ ৰাজ্যিক কেবিনেট পালেগৈ গো মাংস ভক্ষণৰ প্ৰসংগ। যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে, দাম বৃদ্ধিৰ ফলত সাধাৰণ খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে দৰিদ্ৰ শ্ৰেণীৰ ৰাইজ, তেনে সময়ত ৰাজ্য চৰকাৰে গুৰুত্ব দিছে গো মাংস খোৱা নোখোৱাক লৈ। ৰাতি দেখা সপোন দিনত কাৰ্যকৰী কৰাৰ দৰেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে ৰাজ্যত এতিয়াৰে পৰা হোটেল ৰেষ্টুৰাঁত নচলিব গো মাংস। এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা এই সিদ্ধান্তৰ পাছত কিন্তু দেখা পোৱা গৈছে খিলঞ্জীয়াৰ এক দুখ লগা ছবি। গো মাংস বন্ধ কৰাৰ ফলত কাৰ লোকচান হৈছে ক'লে আন এগৰাকী খিলঞ্জীয়া গোপালকে। আৰু বন্ধ কৰি দিয়াৰ পাছত এতিয়া কাৰ লোকচান হৈছে? লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই। আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক, আমাৰ অসমৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে, আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে সেইটো বেলেগ কথা। তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে, ছাগলী পোহে, হাঁহ পোহে, বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক, ল'ৰা ছোৱালী এডমিশ্যনেই হওক বা কাৰোবাৰ বেমাৰ আজাৰেই হওক, এইবিলাকৰ সমস্যাত গৰু এহাল বিকে, গৰু এজনী বিকি সমস্যাবিলাক দূৰ হয়।
আৰু গতিকে এই বস্তুটো যদি মুখ্যমন্ত্ৰীয়ে যদি বন্ধ কৰিবলৈ হয় আৰু কাৰ লোকচান হ'ব তেখেতে সেইটো নিজে বিবেচনা কৰি চাব। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমেৰে সেটি মই অনুৰোধ কৰিম তেখেতক, মুখ্যমন্ত্ৰীক, যে আপুনি ঠিক আছে আপুনি বন্ধ কৰিছে কাৰবাৰ ৰাজনীতি পক্ষকোটত, আমি সেইটো বেয়া পোৱা নাই, কিন্তু লোকচান হ'ব কাৰ? আপোনাক অনুৰোধ কৰিছোঁ যাতে আপুনি এই কামটো কেতিয়াও নকৰিব। আমাৰ অসমীয়া খাটি খোৱা যিখিনি গৰু পালক আছে এইখিনি বহুত বিধ্বস্ত হৈ যাব। এয়া কেৱল এখন বজাৰৰ দৃশ্য। ৰাজ্যত এনে বহু গৰুৰ বৃহৎ বৃহৎ বজাৰ আছে, য'ত গৰু বিক্ৰী কৰি খিলঞ্জীয়া যুৱক কৃষকে নিজৰ পৰিয়াল পোহপাল দি আহিছে। চৰকাৰৰ সিদ্ধান্তৰ ফলত খিলঞ্জীয়া গোপালকৰ বিলৈ দেখিবলৈ পোৱা গ'ল শিৱসাগৰৰ এইখন বজাৰত। কেবিনেটৰ সিদ্ধান্তৰ পাছত বজাৰলৈ গৈ অসহায় বিক্ৰেতাই এতিয়া কাটৰ অনুৰোধ কৰিছে অসমৰ মুখ্যমন্ত্ৰীক। খিলঞ্জীয়াৰ চৰকাৰ বুলি নিজকে আখ্যায়িত কৰা চৰকাৰে এতিয়া এনে দৰিদ্ৰ শ্ৰেণীৰ খিলঞ্জীয়াৰ কথা শুনিবনে, নে ৰাজনৈতিক স্বাৰ্থত নিজৰ স্থিতিতেই থাকিব, সেয়া সময়ে ক'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।